কাৰণে এইবোৰ সম্ভৱ হৈ উঠিছে। ইমান মানুহ এই ৰ'দতো এতিয়ালৈকে আহিয়ে আছে গাড়ী। বিশ্বত প্ৰথম জুবিন দায়ে আৰু জুবিন দায়ে লাষ্ট চাগে। এনেকুৱা মানুহ আৰু কেতিয়াও কাৰো সমাধিতে নহ'ব। এনেকুৱা ভগৱানৰ থানতো চাগে এনেকৈ নহয় যিমান হৈছে। দেখিছেনে কিমান মানুহ একদম ৰাতিপুৱাৰ পৰা গধূলিলৈকে হাজাৰ হাজাৰ জনতা। যেনেকুৱা আমাৰ ইণ্ডিয়াৰ ভিতৰত চাগে এই জুবিনদাৰ সমাধিখনে বহুত ডাঙৰ সমাধি আৰু বহুত ডাঙৰ মন্দিৰত পৰিণত হৈ আছে। জুবিনদা যেনেকুৱা মহান আছিল, সেই তীৰ্থস্থানো বহুত ধুনীয়া পৰিৱেশ, শান্তি। ইয়াত কোনো মানে অসুবিধা নাই, কাৰো অশান্তিৰ সৃষ্টি কোনো নকৰে। এইবিলাক হাজাৰ হাজাৰ চাকি দেখিছেনে? ৰাতিপুৱাৰ পৰা গধূলিলৈ কিমান চাকি ভৰি গৈছে। মই যেতিয়া ৰাতিপুৱা আহোঁ তেতিয়া একদম ওচৰত দিব পাৰিছিলোঁ। এতিয়া আহি মানুহে ইয়াতে ফিল পাইছে। এতিয়া মানুহ ভিৰত সোমাব নোৱাৰে, কিন্তু ৰাতিপুৱা মই যেতিয়া আহিছিলোঁ পুৰা ধুনীয়াকৈ এইবোৰত ফটো উঠি গৈছোঁ।